যোনে গৰু খায় তাক আমি কোনেও ভোট নিদিওঁ। আজি ছোৱালীগৰাকীৰ দেউতাক মাকে অকল গৰুৱে নাখায়, পাব্লিকক দেখা কৰি গৰু খায়। আমি কি হিন্দু নহয়? গান্ধীজীয়ে গো হত্যা বেন কৰিছিল। অসমত আইন আছে যে পাব্লিকক দেখুৱাই গৰু খাব নোৱাৰে। দেয়াৰ ইজ এ ল ইন আছাম ডেট ইন ফ্ৰণ্ট অফ পাব্লিক গৰু খাব নোৱাৰে। য'ত হিন্দু মানুহ থাকে তাত গৰু খাব নোৱাৰে, আৰু গৰু খালে 3 বছৰ জেল হ'ব। ইমান টাইট আইন থকা স্বত্তেও তেওঁৰ মাকে কেনেকে গৰু খায়? এতিয়া কৈছে ছোৱালীটোক কিয় টাৰ্গেট কৰিব লাগে? তাৰমানে গৰুবোৰ মৰি আমাৰ ধৰ্মটো ভ্ৰষ্ট হৈ যাব লাগে। অসমত এজনে ছ'চিয়েল মিডিয়াত কৈছে গৰু খালে राहुल गांधी মহাত্মা গান্ধী সোধক। গৰু আমাৰ राहुल মা गांधी হয়। मतलब पापू है। गौरव गोगोई को এজন लोग छोटा লেফটিষ্ট पापू মানুহে ফেচবুকত লিখিছে গৰু খালে কি হয়? গৰুক যদি গৰু নাথাকিলেহেঁতেন इंदिरा गांधी को नया আমাৰ जन्म পূৰ্বপুৰুষে राजीव গাখীৰো गांधी को नया নাপালেহেঁতেন, जन्म খেতিও लेना কৰিব নোৱাৰিলেহেঁতেন, पड़ेगा। राहुल को আৰু नया जन्म लेना पड़ेगा। সমাজখনেই इस जन्म নাথাকিলে। में नहीं होगा। तो য'ত 7 আমি जन्म का बाद ইছলাম ही ধৰ্মী মানুহক वो মানা हिमंत কৰি बिश्व আছো शर्मा যে का গৰু बाल নাখাব, बाका মহ करता খাওক। है। আৰু বহুত মুছলিম মানুহে মোৰ কথা মতে আজিকালি গৰু খোৱা বন্ধ কৰিছে। এওঁ আকৌ গৰুৰ পিছফালে এডভাৰটাইজ কৰি আছে। आने का जरूरत है आ गया। क्या वो এইটোতো মই बराजील में आया? ৰিকুৱেষ্ট কৰিম আমাৰ क्या वो পাব্লিকক गुवाहाटी में যে आया? আপোনালোকে এফআইআৰ क्या দিয়ক। वो नलबारी में কাৰণ आया? পাব্লিকলি तो গৰু उनको भी খালে मालूम है कि हम এজ हारने পাৰ वाला हैं। কেটল প্ৰিভেনশ্যন तो এক্ট ऐसे खुश 3 करने ইয়াৰ্ছ के জেল। लिए লুৰিণজ্যোতি दोनों दो গগৈয়ে meeting এনেকুৱা करके কেণ্ডিডেট चला দি गया। अभी केरला चला गया और য'ত नहीं নেকি आया। ৰাইজক দেখাই কৈ